সো দোস্তো 2023 চনৰ বাকি থকা দিনকেইটাত আমি বেংক নিফটিত কেনেধৰণৰ ট্ৰেড উলিয়াব পাৰোঁ তাক লৈ আমি এই ভিডিঅ'টো ডিছকাছ কৰিম। আজি বেংক নিফটিৰ এই উইকলি চাৰ্টৰ কেণ্ডেলডাল আৰম্ভ হ'ল আৰু এই কেণ্ডেলডাল অলমষ্ট এতিয়ালৈকে পজিটিভতে ক্লজিং হৈছে। অ'কে, চ' আমি যদি ডেইলি চাৰ্ট চাওঁ দোস্তো, চ' ডেইলি চাৰ্টৰ 15 DMA ছাপোৰ্ট লৈ আজি বেংক নিফটিৰ ডেইলি কেণ্ডেলডাল অলমষ্ট পজিটিভ ক্লজিং দিছে। অ'কে, চ' আমি যদি এতিয়া আৱাৰলি চাৰ্টত যাওঁ, আৱাৰলি চাৰ্টত যোৱাৰ লগে লগে আপুনি দেখিবলৈ পাইছে যে 47,514ত এটা পিভট আছিলে আৰু সেই 47,514ৰ সেই পিভটটোৰ পৰাই ষ্ট্ৰং ছাপোৰ্ট লৈ অলমষ্ট 15 DMAৰ ওপৰত, আৱাৰলি চাৰ্টৰ 15 DMAৰ ওপৰত আজি বেংক নিফটিয়ে ক্লজিং দিছে। অ'কে, চ' আমি অহা 3 দিন আৰু মাত্ৰ 3 দিন বেংক নিফটিত আমি ট্ৰেড কৰিবলৈ সুবিধা পাম। চ' এই 3 দিনত এটলিষ্ট কালিলৈতো আমি পজিটিভ ট্ৰেড পোৱাৰ চান্স বহুত বেছি আছে। ইয়াৰ কাৰণখিনি হ'ল, প্ৰথম কথা, আমি যদি ষ্টকাষ্টিক মোমেণ্টাম অফ আৱাৰলি চাৰ্ট, এই ষ্টকাষ্টিক মোমেণ্টামটো যদি ডিছকাছ কৰোঁ, চাওক আপোনালোকে ষ্টকাষ্টিক মোমেণ্টাম ইণ্ডেক্সে কি কৰিছে, এটা ইউ শ্বেপ বনাই আপোনাৰ লাহেকৈ সি ওপৰলৈ যাবলৈ আৰম্ভ কৰিছে আৰু সি এনেধৰণেৰে যদি ওপৰলৈ গৈ থাকে তেতিয়াহ'লে সি আপাৰ বলিংগাৰ অফ আৱাৰলি চাৰ্ট এই পইণ্টটোলৈকে যোৱাত কোনো আপত্তি নাই। অ'কে, কোনো ধৰণৰ আপত্তি নোহোৱাকেই যাব পাৰিব। অ'কে, আৰু যদি আমি MACD চাওঁ, MACDটো চাওক আপুনি, বুলিছ ক্ৰছ অভাৰ কৰি 3 ঘণ্টা MACDয়ে আজি আপোনাৰ পজিটিভত থাকিলে আৰু পজিটিভতে ক্ল'জ দিলেগৈ। অ'কে, তাৰ পাছত এতিয়া যদি আমি বাকী বৰ্তমান কেইদিনৰ ট্ৰিগাৰবিলাক যদি আমি ডিছকাছ কৰোঁ, কি ফেক্টৰৰ ওপৰত আমি ডিছকাশ্যন কৰি মাৰ্কেটৰ পজিটিভিটি নেগেটিভিটি আমি এইকেইদিন পাব পাৰোঁ, সেইখিনি যদি ডিছকাছ কৰোঁ তেতিয়াহ'লে আমি FII ডাটাটো চোৱাটো প্ৰয়োজনীয়, কাৰণ এইকেইদিনত অকল FII ডাটাটোৱে বেছি গুৰুত্বপূৰ্ণ হিচাপে আমাৰ বেংক নিফটিত কামত দি আছে। চ' FII ডাটা হিচাপে আজি আমি পজিটিভেই পালোঁ, মাত্ৰ 95 কৰোৰ FII চেল কৰিছে যদিও ফিউচাৰ আৰু অপশ্যনত মিলাই তেওঁলোকৰ বাইংটো যথেষ্ট বেছি হৈ আছে। অ'কে, ছেকেণ্ডলি হৈ গ'ল, আমি যদি আজি আমেৰিকা মাৰ্কেট পজিটিভত ক্লজিং পাই যাওঁ তেতিয়াহ'লে কালিলৈ আমি আৰামছে এটলিষ্ট আৱাৰলি চাৰ্টৰ যিটো আপাৰ বলিংগাৰ বেণ্ড, ডেট মিনছ এতিয়ালৈকেতো 48,030 দেখাই আছে। চ' তেতিয়া যোৱাকালিলৈ অহা কালিৰ কাৰণে এইটো চেঞ্জো হৈ যাব পাৰে। চেঞ্জ হ'লে আমি এটলিষ্ট 48,075 পাই যোৱাৰ চান্স আছে, বিকজ 48,075 আমাৰ কাৰণে বৰ্তমান চাইকলজিকেল লেভেল হিচাপেও কাম কৰি আছে। অ'কে, চ' দোস্ত, আমি বেংক নিফটি হওক কেনেদৰে ট্ৰেড কৰিব লাগে সেই ট্ৰেডিঙৰ ওপৰত আমি এই চেনেলটোত ডিছকাছ কৰোঁ। চ' আপোনালোকে যদি কেনেবাকৈ আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটোৰ লগত জড়িত হৈ আপোনালোকে যদি টেকনিকেল চাৰ্ট শিকিব খোজে তেতিয়াহ'লে আমাৰ ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰক আৰু এনেধৰণৰ পইণ্টবিলাক, ক'ত এণ্ট্ৰি ল'ব লাগে, ক'ত এক্সিট ল'ব লাগে, কি কাৰণত এইকেইদিনত আপোনাৰ পজিটিভিটি আছে, কি কাৰণত মাৰ্কেটত নেগেটিভিটি আছে, এই গোটেই পইণ্টবিলাক আপোনালোকে উলিয়াব পাৰিব। আৰু দোস্ত, আমি অকল যে টেকনিকেল চাৰ্টৰ ওপৰতে ডিছকাছ কৰোঁ এনে নহয়, আমি ডাটা, প্ৰাইচ একশ্যন, অ'কে, তো আমি এভৰিথিং ডিছকাছ কৰোঁ, ইভেন কেণ্ডেল ষ্টিক পেটাৰ্ণ, আমি এভৰিথিং ডিছকাছ কৰোঁ। তাৰ উপৰিও আপোনালোকে মাৰ্কেটৰ কাৰণে প্ৰয়োজনীয় নিউজবিলাক ক'ত পাব সেইখিনিও আমি আপোনালোকক সময়ে সময়ে আপডেট দি থাকোঁ। আৰু আমাৰ যদি হোৱাটছএপ গ্ৰুপটোত আপোনালোকে জইন হয় তেতিয়াহ'লেতো আমি নিজেই সেই নিউজবিলাক আপডেট দি থাকোঁ। অ'কে দোস্ত, চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু হোৱাটছএপ গ্ৰুপটোত জইন হ'বৰ কাৰণে ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰবিলাকত কণ্টেক্ট কৰক, তাত আপোনালোকে জইন হ'বলৈ চেষ্টা কৰিব পাৰে। আমাৰ মাৰ্কেটৰ বিভিন্ন ধৰণৰ সুবিধাবিলাক আপোনালোকে তেতিয়া গ্ৰহণ কৰিব পাৰিব। অ'কে, বাই।